নমস্কাৰ প্ৰিয় দৰ্শক, আমি জীৱনত সফলতা লাভ কৰিব বিচাৰিলে জীৱনত দুটি বস্তুৰ বহুত প্ৰয়োজন হয়। এই বস্তু দুটি হ'ল, প্ৰথমটো জেদ আৰু দ্বিতীয়টো আত্মবিশ্বাস। মানুহে যেতিয়া কঠোৰৰ পৰা কঠোৰ পৰিশ্ৰম কৰে, ভাগ্যই তেতিয়া তেওঁক সহায় কৰে। আমাৰ জীৱনত চেলেঞ্জ থকাটো স্বাভাৱিক আৰু সেই চেলেঞ্জবোৰক অতিক্ৰম কৰি নিজৰ ভাগ্যক নিজে সহায়ক হ'ব লাগে। সফল হোৱাৰ আগলৈকে চেষ্টা কৰি যাবই লাগিব। সফলতা আৰু ব্যৰ্থতা হ'ল আমাৰ জীৱনৰ অবিচ্ছেদ্য অংশ। সকলো পাহৰি কঠোৰ পৰিশ্ৰম কৰি আমি আমাৰ লক্ষ্যৰ ফালে আগুৱাই যাব লাগিব। আমি সকলোৱে নিজৰ জীৱনক লৈ হাজাৰ সপোন দেখোঁ। যদি সেই সপোনবোৰ পূৰণ কৰিবৰ বাবে সন্মুখলৈ অহা হাজাৰ বাধা বিঘিনিকে নেওচি আমি আমাৰ আত্মবিশ্বাসৰ জৰিয়তে আগলৈ আগবাঢ়ি গৈ থাকোঁ, তেতিয়া এদিন আমাৰ সপোন পূৰণ হ'বই। জীৱনত উন্নতিৰ কৰাৰ গোপনীয় সূত্ৰটো হ'ল কাম আৰম্ভ কৰা। জীৱন লক্ষ্যত উপনীত হোৱা মানুহবোৰে অবিৰতভাৱে কাম কৰি যায়। ভুল কৰিলেও সেই ভুলৰ পৰা শিক্ষা লৈ পুনৰ নতুন উদ্যমেৰে আগলৈ আগুৱাই গৈ থাকে। কেতিয়াও পিছলৈ উভতি নাচায়। এজন মানুহে যদি আন এজন মানুহৰ কথা আমাৰ আগত বেয়াকৈ কয়, সেই কথাবোৰ আমি কেতিয়াও বিশ্বাস কৰিব নালাগে। আমি নিজৰ কাণেৰে বা চকুৰে নেদেখাকৈ অন্য মানুহৰ ওপৰত ভৰসা কৰাটো মূৰ্খামিৰ বাহিৰে আন একো নহয়। বুদ্ধিয়ক লোকসকলে তেতিয়াহে কথা কয় যেতিয়া তেওঁলোকৰ কিবা ক'বলগীয়া থাকে, কিন্তু মূৰ্খ লোকসকলে য'তে ত'তে নিজৰ মূৰ্খতাৰ পৰিচয় দাঙি ধৰে। আমাৰ জীৱনৰ সুখী কৰি ৰাখিবৰ বাবে মাত্ৰ কিছুমান চিন্তা ভাৱনাৰ প্ৰয়োজন, যিবোৰ আমাৰ মনৰ ভিতৰত অন্তৰ্নিহিত হৈ আছে। আমাৰ দেহৰ ৰূপ সৌন্দৰ্য এদিন নোহোৱা হৈ যাব, কিন্তু জ্ঞান অৰ্জন কৰিব পাৰিলে মৃত্যুৰ আগ মুহূৰ্তলৈকে আমাৰ জীৱনৰ সাৰথি হৈ থাকিব। সকলো সময়তে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে। নিজৰ ভাগ্যৰ ওপৰত ভৰসা কৰি নিজৰ শক্তিৰ জৰিয়তে বিনয়ী হৈ ভগৱানৰ ওপৰত আস্থা নোহোৱাকৈ আমি কেতিয়াও সুখী হ'ব নোৱাৰোঁ। আমি একেলগ হোৱা মানে আৰম্ভ, একেলগে থকা মানে উন্নতি আৰু বহুতো সময়লৈ একেলগে যোৱা মানে সাফল্য। আমি আনৰ চকুত বেয়া হ'বৰ বাবে ভাল কাম কৰাৰ প্ৰয়োজন নাই। মাত্ৰ দুহাত সাৱটি বহি থাকিলেই যথেষ্ট। আমি যেনেকৈ আমাৰ ভিতৰখনক সলনি কৰোঁ, ঠিক সেইদৰে আমাৰ বাহিৰৰ বাস্তৱিকতাও সলনি হৈ যায়। যিসকলে জীৱনত আগুৱাই যাবলৈ ভয় কৰে, সময়ৰ হাতত এদিন তেওঁলোক হেৰাই যাবলগীয়া হয়। দৰ্শকসকল, আমাৰ জীৱন যুদ্ধত জয়ী হোৱাৰ সকলোতকৈ সহজ উপায়টো হ'ল হাই কাজিয়া নকৰাকৈ শত্ৰুবোৰক পৰাজিত কৰিব পৰাটো। প্ৰিয় দৰ্শক, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ।